নমস্কাৰ অসম পৃথিৱীৰ সবতকৈ ৰহস্যময়ী পৰ্বতৰ ভিতৰত কৈলাশ পৰ্বতৰ নামটোতো আপোনালোকে শুনিছে চাগে। হিমালয় পৰ্বতৰ তিব্বত দক্ষিণ পশ্চিম চুকত অৱস্থিত কৈলাশ পৰ্বতৰ উচ্চতা প্ৰায় ৬,৬৩৮ মিটাৰ অৰ্থাৎ ২১,৭৭৮ ফিট ওখ। ডাঙৰ ডাঙৰ কলা শিলগুটিৰ এই কৈলাশ পৰ্বতখনক মহাদেৱ শিৱৰ এটা ধাৰ্মিক স্থান হিচাপে গণ্য কৰা হয়। কিন্তু কিয় আজিলৈকে কোনো এজন পৰ্বত আৰোহীয়ে কৈলাশ পৰ্বতত বগাব নোৱাৰিলে? আৰু যোনে যোনে কৈলাশ পৰ্বতত বগাবলৈ চেষ্টা কৰিছিল তেওঁলোকৰ কিয় ৰহস্যময় ধৰণে মৃত্যু হৈছিল? কিছুমানে কৈলাশ পৰ্বতত এনেকুৱা কি ভয়ংকৰ দৃশ্য দেখিলে যাৰ বাবে ভয়তে ঘৰলৈ উভতি আহিবলগীয়া হ'ল। সঁচাকৈয়ে ভগৱান বা কিবা অদৃশ্য শক্তিয়ে বাধা দিয়ে নেকি পৰ্বত আৰোহীসকলক? তো বলক জানিবলৈ চেষ্টা কৰোঁ আজিৰ এই ভিডিঅ'টোত। কিন্তু তাৰ আগতে এই ভিডিঅ'টো লাইক কৰি লওক এণ্ড আপুনি যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলটোত ভিজিট কৰিছে দেন হিট দ্য ৰেড ছাবস্ক্ৰাইব বটন, প্ৰেছ দ্য ঘণ্টলং। গাইজ, এইখন পৃথিৱীত দুই ধৰণৰ মানুহ আছে, আস্তিক আৰু নাস্তিক। কিছুমানে ভগৱানক বিশ্বাস কৰে আৰু কিছুমানে নকৰে। কিন্তু আমাৰ হিন্দু শাস্ত্ৰৰ মতে মহাদেৱ শিৱক বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হিচাপে গণ্য কৰা হয়। সকলোবোৰ বস্তু শিৱৰ পৰাই উৎপত্তি হয় আৰু সকলোবোৰ বস্তু শিৱৰ ওচৰতে অন্ত পৰে। শিৱ পুৰাণৰ মতে মহাদেৱ শিৱৰ চবতকৈ প্ৰিয় স্থান কৈলাশ পৰ্বতত বুলি কোৱা হয়, য'ত স্বয়ং ভগৱান শিৱই বসবাস কৰে। হিমালয় পৰ্বতৰ উচ্চতা প্ৰায় ৮,৮৪৮ মিটাৰ আৰু ইয়াত বহুতে একেবাৰে ওপৰলৈ উঠিব বা বগাব পাৰিছে। কিন্তু কৈলাশ পৰ্বতৰ উচ্চতা মাত্ৰ ৬,৬৩৮ মিটাৰ। বাট আজিলৈকে কোনো এজন পৰ্বত আৰোহীয়ে কৈলাশ পৰ্বতত বগাব নোৱাৰিলে, যিটোক চাইণ্টিষ্টেও সমাধান কৰি উলিয়াব পৰা নাই। গাইজ, ১৯৬২ চনত চীনে ভাৰতক আক্ৰমণ কৰি কৈলাশ পৰ্বতৰ লগতে ভাৰতৰ বহুত কেইটা ঠাই দখল কৰিলে। চীনে যিমানবাৰ কৈলাশ পৰ্বতত বগাবলৈ চেষ্টা কৰিছিল সিমানেই বিপদে দেখা দিছিল। ২০০১ চনত চীন আৰু স্পেনে আকৌ এবাৰ কৈলাশ পৰ্বতত বগাবলৈ চেষ্টা কৰিছিল, কিন্তু সেইবাৰো সফল হ'ব নোৱাৰিলে। গাইজ, ১৯০০ খ্ৰীষ্টাব্দত চীনৰ কেইজনমান পৰ্বত আৰোহীয়ে কৈলাশ পৰ্বতত বগাবলৈ চেষ্টা কৰিছিল, কিন্তু ৰহস্যময় ধৰণে তেওঁলোকৰ মৃত্যু হৈছিল। এতিয়া এটা প্ৰশ্ন আহে যে এনেকুৱা কি অদৃশ্য শক্তি আছে যাৰ বাবে কোনো এজন ব্যক্তিয়ে এতিয়ালৈকে কৈলাশ পৰ্বতত বগাব নোৱাৰিছে? বহুত সংখ্যক মানুহৰ কোৱা মতে কৈলাশ পৰ্বতত স্বয়ং মহাদেৱ শিৱই বসবাস কৰে আৰু যিজন ব্যক্তিয়ে জীৱনত একো পাপ কাম কৰা নাই সেইজন ব্যক্তিয়েহে কৈলাশ পৰ্বতত বগাব পাৰিব। কৈলাশ পৰ্বতৰ চাৰিওফালে এটা আলৌকিক শক্তিয়ে আৱৰি আছে, যিয়ে বাতাবৰণটোক ৰহস্যময় কৰি তোলে। পৰ্বত আৰোহীসকলৰ কোৱা মতে যেতিয়া তেওঁলোকে পৰ্বতখনত বগাই গৈ থাকে তেতিয়া বহুত বেগেৰে সময় আৰু বয়স বাঢ়িব ধৰে। অৰ্থাৎ ২০ বছৰীয়া মানুহজন ১ মিনিটৰ ভিতৰত ৪০-৫০ বছৰ বয়সৰ হৈ যায়। চাগে সেইকাৰণে পৰ্বত আৰোহীসকলে আধা ৰাস্তাতে বুঢ়া হৈ মৰি যায়। কৈলাশ পৰ্বত আৰু মানসৰোবৰ জিলৰ মাজত ঘনাই ঘনাই ওম আৰু ডম্বৰু শব্দৰ ধ্বনি শুনিবলৈ পোৱা যায়। বাট চাইণ্টিষ্টসকলৰ মতে চুম্বকীয় আকৰ্ষণ আৰু বৰফৰ টুকুৰাবোৰ পানীত পৰি যোৱাৰ কাৰণে তেনেধৰণৰ শব্দ ওলায়। বাৰু মানি লৈছো তেনেকুৱা ৰিজনৰ কাৰণে শব্দ কৰে, কিন্তু গেছ আচৰিত হ'বলগীয়া কথাটো হৈছে কৈলাশ পৰ্বতৰ ওপৰত বৰফৰ এটা চাইন আছে, সেইটোতো প্ৰাকৃতিক হ'ব নোৱাৰে। কিছুমানৰ কোৱা মতে পৰ্বতখনৰ ভিতৰত কোনোবা আছে যিয়ে ওম ধ্বনিৰ শব্দ কৰে। ৰিয়েলি বহুত বেগেৰে নখ চুলি দীঘল হৈ যোৱা, বয়স বাঢ়ি যোৱা, সেইবোৰ বহুত আচৰিত ধৰণৰ বিষয়, যিটো আজিলৈকে এটা ৰহস্যময় ঘটনা হিচাপে ৰল। গাইজ, মোৰ মতে য'ত স্বয়ং মহাদেৱ শিৱই বিৰাজমান হৈ আছে তাত চায়েন্স বা নাছাৰ কোনো মূল্য নাই। আপোনালোকে এই ঘটনাটোৰ বিষয়ে কি বুলি ভাবে কমেণ্ট কৰি নিশ্চয় জনাব। বাকী এই ভিডিঅ'টো চাই যদি আপোনালোকৰ অলপ হ'লেও ভাল লাগিল তেন্তে লাইক কৰিবলৈ অলপো কনজুচ নকৰিব। লগতে এই ভিডিঅ'টো আপোনাৰ লগৰখিনিলৈও শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও গম পাওক যে আপুনি মোৰ চেনেলটোত কিমান যেন ইণ্টাৰেষ্টিং ভিডিঅ' চায়। চ' বাই বাই।